গৌৰীপুৰত নিচাযুক্ত ঔষধসহ এজন যুৱকক গ্ৰেপ্তাৰ হয় ধুবুৰী জিলাৰ গৌৰীপুৰত আজি দিনৰ ভাগত গৌৰীপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত চৌৰংগীমুৰ অঞ্চলত অভিযান চলাই নিচাযুক্ত ঔষধসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জানিব পৰা মতে গৌৰীপুৰৰ মধুশলমাৰী দ্বিতীয় খণ্ড অঞ্চলৰ বাসিন্দা কাছু শেখৰ পুত্ৰ আবু তাহেৰ নিজৰ পকেটত নিচাযুক্ত ঔষধ ভৰাই লৈ চৌৰংগীমুৰ অঞ্চলত বিক্ৰী কৰি থকা অৱস্থাত গৌৰীপুৰ আৰক্ষীৰ দলটোৱে হাতে লুটে ধৰা বুলি জনা গৈছে ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ফেভিয়ন প্লাছ টেবলেট 56টা আৰু নাইট্ৰ'ছান 10 mg টেবলেট 18টা জব্দ কৰিবলৈ সক্ষম হয় নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ